Hello everyone, আৰু এটা নতুন ভিডিও লৈ আহিছো আজি যি সকলে IBPS ক্লাৰ্কৰ প্ৰিপাৰেচন কৰি আছে অলৰেডি আমি বহুত কেটা ভিডিও দি আছো আজি এই ভিডিওটোত মই সকলোকে জনাম IBPS ক্লাৰ্ক এস্পিৰেন্ট সকলৰ কাৰণে যে যোৱা বছৰৰ পেপাৰ এখন চালো মই সেই পেপাৰখনত কোনটো টপিকৰ পৰা কিমান প্ৰশ্ন আহিছে চাওঁচোন সেইখিনি মই লৈ আহিছো ধুনিয়াকে মই নিজে লিখি লৈছো ঠিক আছে ফাৰ্স্ট অফ অল এই টপিক কেটা কোৱাৰ আগতে মই এটা কথা কৈ থওঁ এখন মই এটা শিফটৰ পেপাৰ চালো ঠিক আছে এক্সাক্ট যে এখিনি আহিব এবাৰ হেনকুৱা কথা নহয় ইয়াৰ বাহিৰেও কিছুমান সিলেবাস আছে হেখিনিও মকম হেখিনিও চাব লাগিব ঠিক আছে কাৰণ কি ঠিক এবাৰ হয়তো হেখিনি আহিব পাৰে কিন্তু এখিনি যোৱা বছৰ আহিছিল গতিকে এখিনি ফাৰ্স্ট প্ৰিফাৰেন্সত তোমালকে ৰাখিব পাৰা আৰু এই গুটেই টপিকখিনি আমাৰ IBPS ক্লাৰ্কৰ ক্ৰেশ কোৰ্স চলি আছে তাত তোমালকে জয়েন হয় এই গুটেই টপিকখিনি মই তাত পঢ়াই গৈ আছো আৰু পঢ়াই থাকিম মক টেষ্ট থাকিব ই-বুক থাকিব এভৰিথিং তো এই কোৰ্সটো তোমালকে জয়েন হৈ লোৱা ঠিক আছে এতিয়া মই কোৱান্টৰ কথালৈ যদি আহো প্ৰথম মই কোৱান্টলে যাম ঠিক আছে কোৱান্ট এতিয়া কোৱান্ট অৰ্থাৎ মেথছ তিনটা আহে তিনটা টাইপত এটা কি ডিআই এৰিথমেটিক আৰু স্পিড মেথছ এতিয়া যোৱা বছৰ স্পিড মেথছৰ কেনেকুৱা প্ৰশ্ন আহিছে চাওঁচোন ফাৰ্স্ট মই স্পিড মেথছৰ কথা কৈছো কাৰণ স্পিড মেথছখিনি আমি ফাৰ্স্টত কৰিব লাগিব ঠিক আছে যোৱা বছৰ মই পেপাৰখন চালো তাতে সিম্পলিফিকেশনৰ 12টা প্ৰশ্ন আহিছিল স্পিড মেথছৰ অকল এইখিনিয়ে প্ৰশ্ন আহিছিল ঠিক আছে যোৱা বছৰ PYQ এখন চাইছিলো মই আৰু IBPS ক্লাৰ্কৰ মানে মেমৰি বেস পেপাৰ পোৱা যায় ঠিক আছে এক্সাক্ট পেপাৰখন পোৱা নাযায় তো সিম্পলিফিকেশনৰ 12টা প্ৰশ্ন আহিছিল এতিয়া এইবাৰ কি আমি অকল সিম্পলিফিকেশনে চাই থম নেকি নহয় আমি সিম্পলিফিকেশনৰ উপৰিও স্পিড মেথছত আৰু কি আছে কোৱাড্ৰেটিক ইকুৱেচন এখিনিও চাব লাগিব তাৰ পিছত নাম্বাৰ সিৰিজ এখিনিও চাব লাগিব ঠিক আছে এই দুটা টপিকও আমি চাব লাগিব কাৰণ কি ঠিক এবাৰ হয়তো এই দুটা টপিকৰ পৰা প্ৰশ্ন আহি যাব পাৰে দেখি এই দুটা টপিকও চাবা কিন্তু যোৱা বছৰ সিম্পলিফিকেশনৰ পৰা 12টা প্ৰশ্ন আহিছিল টেবুলাৰ ডিআই যোৱাবাৰ দুটা আহিছিল তো ডিআই দুটা 10 মাৰ্কৰ আহিছিল কি টেবুলাৰ ডিআই আৰু লাইন গ্ৰাফ ডিআই ঠিক আছে অৰ্থাৎ এখন টেবুল দি দিয়া তাৰ পৰা 5টা প্ৰশ্ন দিছে লাইন গ্ৰাফ এটা লাখি দিছে তাৰ পৰা 5টা প্ৰশ্ন দিছে এবাৰ হয়তো বেলেগ টাইপৰ ডিআইও আহিব পাৰে তো বেলেগখিনিও চাব লাগিব আমি ঠিক আছে নেক্সট কোৱেশ্চনত যাও নেক্সট এৰিথমেটিক 13টা প্ৰশ্ন আহিছিল কি টপিকৰ পৰা আহিছে মেইনলি একেটা টপিকৰ পৰা আহি থাকে এখিনি তোমালকে মনত ৰাখি থোৱা এখিনি বেছিকে প্ৰিফাৰেন্স দিবা মিক্সাৰ ৰিলেগেশন পাৰ্টনাৰশ্বিপ ৰেশিও সিম্পল ইন্টাৰেষ্ট মেনচুৰেশন এজ বোট এণ্ড ষ্ট্ৰীম ইকুৱেচনছৰ দুটা আহিছিল প্ৰফিট এণ্ড লছ স্পীড টাইম ডিসটেন্স টাইম এণ্ড ৱৰ্ক এণ্ড পাৰ্চেন্টেজ ঠিক আছে সো একেটা টপিক বেছিকে চাব লাগিব তোমালকে মনত ৰাখিবা একেটা টপিকৰ পৰা এৰিথমেটিক আহি থাকে এৰিথমেটিক যোৱাবাৰ কিমান প্ৰশ্ন আহিছে চোৱা 13টা সো আমি চালো সিম্পলিফিকেশন 12টা এৰিথমেটিক 13টা আৰু ডিআই 10টা অলমোস্ট সিমিলাৰ মানে সমান ওয়েটেজ দি আহিছে টোটাল 35টা এতিয়া আমি গোটেই এটা বস্তুৱে সমানে জানিব লাগিব ঠিক আছে কাৰণ ক্লাৰ্ক এক্সাম হয় তুমি পিঅত যেনেকৈ তুমি এটা টপিক এৰি থৈ আহিব পাৰা ইয়াত নোৱাৰা কাৰণ ইয়াত কাট অফ বহুত যাব গতিকে গোটেইখিনি কৰিব লাগিব ঠিক আছে তাৰ পিছত ইংলিছলৈ আহো ইংলিছত কি আহিছিল চোৱা ইংলিছত 30টা কোৱেশ্চন আহে সেই 30 ভিতৰত আৰসি আহিছিল 9 মানে আৰসি অকল এটাই আহিছিল যোৱা বছৰ পেপাৰখনত চালো এটাই আৰসি আহিছিল তাৰ পৰাই 9টা প্ৰশ্ন ভাবা তো আৰসি জনে নপঢ়ে বা প্ৰেক্টিস নকৰে 9 নম্বৰ গল সেইকাৰণে আৰসি মোস্ট ইম্পৰ্টেন্ট হয় আৰসি চাবই লাগিব প্ৰত্যেক বছৰে আহিব পেৰাগ্ৰাফ ফিল কৰিব আহিছিল 6টা প্ৰশ্ন ওয়াৰ্ড ইউজেছৰ ওপৰত এটা প্ৰশ্ন আহিছিল কাৰেক্ট সেন্টেন্স কৰা 4টা প্ৰশ্ন এৰৰ ফাইন কৰা 5টা এই দুইটা গ্ৰামাৰৰ পৰা আহিছে চোৱা গ্ৰামাৰ জানিলেহে এই দুইটা কৰিব পাৰিবা সেন্টেন্স ৰিএৰেঞ্জমেন্ট 5টা প্ৰশ্ন গ্ৰামাৰ নাজানিলেও তুমি এটো আৰু এটো গ্ৰামাৰৰ প্ৰশ্ন 10টা প্ৰশ্ন বাকি 20টা বাকি 20টা প্ৰশ্ন গ্ৰামাৰ নাজানিলেও অলপ চলপ কৰি ল'ব পাৰি কিন্তু ইংলিছত গ্ৰামাৰ জানিব লাগিব তেতিয়াহে সব কৰিব পাৰিবা ঠিক আছে তো ইংলিছত গ্ৰামাৰ মেইন আৰু এইখিনি টপিকৰে ইংলিছৰ প্ৰশ্ন আহি থাকে ইয়াৰ উপৰি ক্লোজ টেষ্ট চাব পাৰা ঠিক আছে তাৰপিছত ৰিজনিঙৰ কেনেকুৱা প্ৰশ্ন আহিছিল আমি চাও ৰিজনিঙৰ কি টপিকৰ পৰা প্ৰশ্ন আহিছিল যদি চোৱা পাজল ৰিজনিঙৰ আহে সবতকে বেছি মই সদায় পাজল চাব কওঁ ঠিক আছে পাজল আহিবই সিওৰ 100% থাকা 50 যিমান মাৰ্কছৰ প্ৰশ্ন আহিব 50% পাজলে থাকিব চাবা যোৱা বছৰ বক্স বেস পাজল আহিছিল এটাত 5 নম্বৰ এটা কৰিলে 5 সাৰ্কুলাৰ সিটিং এৰেঞ্জমেন্ট 5 নম্বৰ মানে এটা কৰিলা 5টা কোৱেশ্চন তাৰ পৰা আহিলে লিনিয়াৰ সিটিং এৰেঞ্জমেন্টৰ আহিছিল ব্লাড ৰিলেশনৰ আহিছিল ব্লাড ৰিলেশন হ'ব লাগিছিল তাৰপিছত মান্থ বেস পাজল আহিছিল চোৱা ওপৰ গুটেই কেটা পাজলৰ পৰা আহিছে পাজলৰ পৰা কেটা প্ৰশ্ন আহিছে 5 5 10 15 তাৰপিছত 21 35টাৰ ভিতৰত 21টা নম্বৰ পাজলৰ পৰা আহিছে তেনে চোৱা
তাৰপিছত ইনইকুৱেলিটিৰ 3 নম্বৰ, মিছেলেনিয়াছৰ ছিৰিজৰ 1 নম্বৰ, ডাইৰেকশ্যন ডিষ্টেঞ্চ 3 নম্বৰ, এলফা নিউমাৰিক ছিৰিজ 5 নম্বৰ, অড ওৱান আউট 1 নম্বৰ আৰু ৱৰ্ড মেক কৰা 1 নম্বৰ। এইকেইটা মিছেলেনিয়াছৰ পৰা, অৰ্থাৎ মিছেলেনিয়াছৰ পৰা আমাৰ 14 নম্বৰ আহিছে। অকল যে এইখিনিয়ে চাব লাগিব সেনেকুৱা নহয়, মিছেলেনিয়াছৰ আৰু কিছুমান টপিক আছে। এটা চিলগো চাব লাগিব, চিলগো আহিব পাৰে, ঠিক আছে। চ' মই কোৱান্ট, ইংলিছ আৰু ৰিজনিঙৰ তোমালোকক জনালোঁ যে কোনটো টপিকৰ পৰা কিমান প্ৰশ্ন আহিছিলে। তোমালোকে এই হিচাপত নিজৰ প্ৰিপেৰেশ্যন জাৰ্নিটো ষ্টাৰ্ট কৰা আৰু যি মই টপিক ক'লোঁ সেইখিনি বেছি ইম্পৰ্টেঞ্চ দি, ইয়াৰ উপৰিও মই এক্সট্ৰা যেনেকৈ চিলগ কৰি দিলোঁ, মেথছত কোৱাড্ৰেটিক ইকুৱেশ্যন, তাৰপিছত নাম্বাৰ ছিৰিজ, সেইখিনিও পঢ়ি যাব লাগিব, ঠিক আছে। তো কাৰোবাৰ যদি ক্ৰেছ কোৰ্চটো জইন হ'ব মন আছে জইন হৈ লোৱা আৰু মক টেষ্ট দিব লাগিব। গোটেইখিনি বস্তু মই কৈ যাম তোমালোকক, তো এই চেনেলটো ফ'ল' কৰি থোৱা। অন্তক দিনত IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক বা IRB এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, আমাৰ কি কোৰ্চ উপলব্ধ আছে মই একবাৰ জনাই দিছোঁ। ফাৰ্ষ্ট অফ অল এইটো প্ৰিলিমছ ক্ৰেছ কোৰ্চ হয়। ইয়াতে কি পঢ়োৱা হ'ব, ইয়াতে কোৱান্ট, ইংলিছ, ৰিজনিং তিনিটা ছাবজেক্টৰে বাবে আমাৰ কি হ'ব, PYQ বিলাক ছল্ভ কৰি দেখাম। প্ৰত্যেক চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গোটেইখিনি কৰি দেখুওৱা হ'ব। প্লাছ তাৰ উপৰি ইয়াতে আমি কাৰেণ্ট এফেয়াৰ্ছো উপলব্ধ কৰাম। ডেইলি কাৰেণ্ট এফেয়াৰ্ছ PDF, তাৰ লগতে ডেইলি MCQ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডেইলি তাত এড হৈ থাকিব। 30 মিনিটছ এইখিনিত দিলেই হ'ল। এই গোটেইখিনি এই প্ৰিলিমছ ক্ৰেছ কোৰ্চটোৰ ভিতৰত হ'ব। ভিডিঅ' লেকচাৰ্ছ থাকিব, উইকলি লাইভ ডাউট ছেশ্যনছ থাকিব আৰু এই গোটেই ক্ৰেছ কোৰ্চটো লৈ ল'লে তোমালোকে এক্সট্ৰাকৈ য'ত ত'ত মানে ভিডিঅ' কোৰ্চ বিচাৰি ফুৰাৰ দৰকাৰ নাই। IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক, IRB ক্লাৰ্ক বা IRB পিঅ'ৰ কাৰণে এইটো পাৰফেক্ট কোৰ্চ হ'ব, ঠিক আছে। তাৰপিছত ইয়াৰ উপৰি তোমালোকে এই যদি ক্ৰেছ কোৰ্চটো লোৱা তাতে মক টেষ্ট উপলব্ধ হ'ব, মক টেষ্ট বাণ্ডল, ঠিক আছে। মক টেষ্ট বাণ্ডল আমি মক টেষ্ট দিব লাগে, যিকোনো এক্সাম দিবলৈ যোৱাৰ আগতে আমি মক টেষ্ট দিব লাগে, যেনেকৈ ওপৰত টাইমাৰ থাকিব তেনেকুৱা। এই মক টেষ্টখিনি এনেই এপত গৈ কিনিব বিচাৰিলে 2000 টকা হয়। প্ৰথম কথা মই কৈ দিছোঁ, এপত 2000 টকা দেখায়, কিন্তু মই তোমালোকক এক্সামৰ কাৰণে এই গোটেইখিনি 399 ৰুপিজত দি দিম। এই গোটেই মক টেষ্টখিনি যদি তোমালোকে এক্সট্ৰাকৈ লওঁ। ইয়াত প্ৰায় 300 মান মক টেষ্ট আছে, চেপ্টাৰ ৱাইজ টেক্সট আছে, ছেকশ্যনেল টেক্সট আছে, ফুল লেংথ টেক্সট আছে, PYQ এভৰিথিং। প্ৰত্যেক এক্সামৰ কাৰণে এই মক টেষ্টৰ বাণ্ডলখিনি লৈ ল'লেই হ'ল। বেলেগত মক টেষ্ট বিচাৰি ফুৰাৰ দৰকাৰ নাই। এতিয়া কোনোবাই যদি ক্ৰেছ কোৰ্চটো লৈছা তেনেহ'লে মক টেষ্টটো তোমালোকে সেই ক্ৰেছ কোৰ্চতে উপলব্ধ হ'ব। আমাৰ 599 ৰুপিজত গোটেই ক্ৰেছ কোৰ্চটো দিয়া হ'ব, তাত এভৰিথিং থাকিব। মেথছ এণ্ড ফিজিক্স এপত এই গোটেইখিনি উপলব্ধ আছে। ইয়াৰ উপৰি তোমালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ যদি এক্সট্ৰাকৈ ল'ব বিচাৰা, ক্ৰেছ কোৰ্চতো থাকিবই, এক্সট্ৰাকৈ যদি সেইটো ল'ব বিচাৰিছা জাষ্ট 149 ৰুপিজত ডেইলি ইয়াতে আপলোড হৈ গৈ থাকে। এইটো লাইফ টাইম, ঠিক আছে, লাইফ টাইম ভেলিডিটি থাকিব। তাৰপিছত যেতিয়া তুমি ক্ৰেছ কোৰ্চটো লোৱা আৰু এটা বস্তু উপলব্ধ হ'ব, সেইটো হ'ল আমাৰ বুক, ঠিক আছে। আমাৰ কোৱান্টৰ, ৰিজনিঙৰ, ইংলিছৰ, জেনেৰেল এৱাৰনেছ, কম্পিউটাৰ গোটেইখিনিৰ কাৰণে মই বুক বনোৱা আছে, ঠিক আছে। প্ৰায় 600 মান পেজ হয় এখন বুকৰ। তো এই বুক কেইখন ল'লে ইয়াৰ পৰাই প্ৰেক্টিছ কৰিব পাৰিবা। এনেই বুক কেইখন এক্সট্ৰাকৈ ল'লে এইখনো 399 ৰুপিজ হয়, এপতে উপলব্ধ আছে। যদি ক্ৰেছ কোৰ্চটো লোৱা তাতে এইখিনি ফ্ৰীতে পাই যাবা, এই বুকখিনিও তাতে পাই যাবা, এই গোটেইখিনি ক্ৰেছ কোৰ্চতে পাই যাবা। তো মোৰ মতেতো ক্ৰেছ কোৰ্চটো লোৱাই ভাল, ঠিক আছে। এতিয়া বহুতে ক'ব আমাক প্ৰিণ্টেড বুক লাগে, আমাক প্ৰিণ্টেড বুক লাগে এক্সামৰ কাৰণে। তো এইখন হ'ল পাৰফেক্ট প্ৰিণ্টেড বুক, মই নিজে বনাইছোঁ। এই প্ৰিণ্টেড বুকখনত কি আছে, 3000 প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, 3000 প্লাছ চেপ্টাৰ ৱাইজ দি আছে। প্ৰত্যেক চেপ্টাৰৰ পৰাই ধুনীয়াকৈ এটা চেপ্টাৰৰ পৰা 50টা কুৱেশ্যনছ, মেথছ, ইংলিছ, ৰিজনিং এভৰিথিং। তোমালোকে বেলেগ ফিজিকেল কিতাপ য'ত ত'ত বিচাৰি ফুৰাৰ দৰকাৰ নাই, থিয়ৰী পঢ়া আৰু এইখন ফিজিকেল কিতাপ হ'ব, প্ৰিণ্টেড আকাৰে তোমাৰ ঘৰত যাব। এইখন যদি কাৰোবাক লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক এটা থাকিব, তোমালোকে তাত ক্লিক কৰি পে' কৰি ল'ব পাৰিবা। এইখনৰ প্ৰাইচটো ডিচাইড কৰা নাই এতিয়ালৈকে, তোমালোকে গম পাই যাবা তাত ক্লিক কৰিলে। আৰু এই গোটেইখিনি যদি লিংক লাগে, কোনোবা ইনষ্টাগ্ৰামত চাই আছা, জাষ্ট কমেণ্ট কৰিবা লিংক বুলি, তোমালোকৰ মেছেজত অট'মেটিক গুচি যাব। এই প্ৰিণ্টেড বুকখন তোমালোকক IBPS, SBI, IRB যিকোনো এক্সামৰ কাৰণে এইখন কুৱেশ্যন বেংক তোমালোকে ল'লেই হ'ল, ঠিক আছে। এইখন মই নিজে বনোৱা হয়।